বিহালীৰ চেৰেলিয়াত পুনৰ দুৰ্ঘটনাগ্ৰস্ত ইটাভৰ্তি বাহন। বিহালীৰ চেৰেলিয়াত ইটাভৰ্তি বলেৰো বাহন দুৰ্ঘটনাগ্ৰস্ত। কোনোমতে চালক আৰু কৰ্মচাৰীৰ প্ৰাণ ৰক্ষা। জানিব পৰা মতে বৰগাঙৰ পৰা গহপুৰ অভিমুখে ইটালৈ আনি থকাৰ অৱস্থাত ইটাভৰ্তি বাহনখন চেৰেলিয়াত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাগ্ৰস্ত বলেৰো বাহনখনৰ নম্বৰ AS32C1671। ঘটনাস্থলীত ইতিমধ্যে বিহালী আৰক্ষী উপস্থিত হৈ গাড়ীখন থানালৈ লৈ যোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে। বিশ্বনাথৰ পৰা পলাশপ্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। নাই গম পোৱা নাই ৰ'বা। আমি বৰগাঙৰ পৰা এতিয়া জাষ্ট মানে লোড কৰি ওলাই আহিছিলোঁ। ওলাই আহি এইখিনিত মানে বস্তুটো চকাটো ডিফেঞ্চেলৰ মানে যিটো এক্সেল এইটো ছিগি পেলাই চকাটো ওলাই গুচি গ'ল। চকা ওলাই গুচি গ'ল পলাই। আমি 60 স্পীড, তাৰ ওপৰত নাই। নাই, আমাৰ একো নাই হোৱা। এই এটা ল'ৰা আছে মোৰ লগত। ড্ৰাইভ মই কৰিছিলোঁ। বৰগাং ভাটাৰ পৰা আমি গহপুৰ নি আছোঁ। নাই, এইবিলাক একো নাই। আমি এইবিলাক নিচা নকৰোঁ। বাগৰি পৰাটো হ'ল ছাৰ, মোৰ আগত সৰু গাড়ী এটা আছে। এই সৰু গাড়ীটো বচাবতো লাগিব, এতিয়া উপায় নাই। মই ব্ৰেক মাৰোঁতে ব্ৰেকটো নালাগিলেই। এতিয়া পিছফালে মই চাবলৈতো নোৱাৰোঁ কি হৈছে, বহুত কেনে মাথাটো ওলাই। সেইকাৰণে মই ভাবিলোঁ যি হ'লে হ'ব, ইয়াতে ডিভাইডাৰত লগাই মই গাড়ীখন মানে ইয়াতে ৰখাই দিম। সেই তেনেকুৱা ভাবি মই ডাইৰেক্ট ডিভাইডাৰত মানে লগাই দিলোঁ। দুজন আছে। নাই, একো আঘাত ভাল। ভগৱানে আশীৰ্বাদ, একো নাই। গোবিন্দ গয়াৰী। ইটাটো মানে আমি এটা কাষ্টমাৰক দিবলৈ গৈ আছোঁ। গাড়ী এটা মালিক আছে, চব গহপুৰতে। দুটাও গহপুৰৰ, মালিকো গহপুৰত। 60 তাৰ ওপৰে আমি নদবাওঁ গাড়ী। 60 ওপৰত এইখন তাক বচাবৰ কাৰণে মোৰটোতো বেয়াই হৈ গ'ল। এতিয়া মই সেইকাৰণে মানে পট কেনে ইয়াত ৰখাই দিলোঁ গাড়ীখন, ডিভাইডাৰো উঠাই দিলোঁ আৰু সেনেকা। বৰগাঙৰ পৰা আহি আছিলোঁ, আহি থাকোঁতে সেই ইটাভৰ্তি ট্ৰাক গাড়ী এখন মানে পলটি খাই থকা দেখিলোঁ। দেখাৰ পিছত ৰখিলোঁ আৰু ৰখাৰ পিছত এই চকাটোৱে কাৰোবাক বোলে আঘাতপ্ৰাপ্ত কৰিছে। এই বলেৰোখনত অকণমান ঘাইল কৰিছে বোলে, বলেৰো গাড়ী এখনত। নাই, মানুহৰ একো হোৱা নাই, খালি সেই চাইকেল লৈ অহা চব্জিৱালা এজনহে অকণমান দুখ পাইছে বুলি শুনা পাইছোঁ আৰু দেখা নাই মই তেনেকৈ। এই ভাটাৰ পৰা আহিছিলে, ব্ৰহ্মাজান গ'লহেঁতেন কছাৰী গাঁও। নাই হোৱা নাই। এইটো জেগাটো অলপ বেয়া হৈছে, মানে কি এইটো আগে পিছেও এক্সিডেণ্ট হৈয়ে থাকে বুলি মানে আমি কোৱা শুনিছোঁ। সতৰ্ক হ'ব লাগে। বেলেগ গাড়ীত মৰা নাই। ঠিক আছে, হ'ব।